নমস্কাৰ ৰাইজ, মই নতুন এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুদিন পাছত মই মিনি ব্লগ দিবলৈ লৈছোঁ, কাৰণ ইমান দিনে মই ব্লগ দিব পৰা নাই। অকণমান ঘৰৰ কিছুমান প্ৰব্লেমৰ কাৰণে মই ইমান এটা এক্টিভ নাছিলোঁ। সেয়াই ভাবিলোঁ আজি ভগৱানৰ ওচৰত যাওঁ আৰু আপোনালোককো এটা ব্লগ দিওঁ। আৰু ইয়াৰ প্ৰথমে আহিলোঁ আমি হনুমানজী মন্দিৰত। তাতে ধূপ চাকি এনেকৈ জ্বলাই মেলি ভগৱানৰ ওচৰত অকণমান প্ৰাৰ্থনা কৰিলোঁ। আৰু অকল মই যোৱা নাছিলোঁ, আমাৰ গোটেই ফেমিলি গৈছিলোঁ। মই, মোৰ মা, মোৰ ভণ্টি, মোৰ বাবা আৰু আমাৰ দাদাৰ পোৱালীজনী। এতিয়া আমি আহিলোঁ আৰু এটা মন্দিৰত, আমাৰ গোৱালপাৰাতে থকা কালী মন্দিৰ, যোনটো বহুত জাগৃত মন্দিৰ হয়। তাতে আমি আহি মেলি এটা শৰাই আগবঢ়ালোঁ ভগৱানৰ নামত। একচুৱেলি আমাৰ অকণমান ঘৰত প্ৰব্লেম হৈ গৈছিলে, য'ত আমি গোটেইখিনি আনষ্টেবল হৈ গৈছিলোঁ মানুহকেইটা। সেয়ে আজি আহিলোঁ ভগৱানৰ ওচৰত। আজিলৈ ইমানে, থেংক ইউ।